নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি কিছুমান চৰকাৰী চাকৰিৰ কথা আলোচনা কৰিম যিকেইটা খবৰ হয়তো এতিয়ালৈকে আপোনালোকে পোৱা নাই বা কিছুমানে পাইছে যদি আবেদন কৰিও থৈছে কোনখিনি পোষ্টৰ বৰ্তমান এপ্লাই হৈ আছে এপ্লাই হয়তো 2-3 দিন পিছতে লাষ্ট ডেট উকলি যাব সেই আটাইখিনি পোষ্টৰ প্ৰায় 4-5টা মান ৰিক্ৰুটমেণ্টৰ কথা এই ভিডিঅ'টোত আলোচনা কৰিম এইখিনি ৰিক্ৰুটমেণ্টৰ কিন্তু বৰ্তমান এপ্লাই প্ৰচেছ চলিহে আছে ডিসেম্বৰ মান্থত এয়া আৰু 2024 ইয়াৰ কোনো ৰিক্ৰুটমেণ্টৰ প্ৰচেছটো আৰম্ভ নহয় এপ্লাইহে চলি আছে ঠিক চাকৰি আপোনালোকৰ ইন্টাৰভিউ হ'বগৈ 2025ত 2025 চনত ইয়াৰ ইন্টাৰভিউ হ'ব তাৰ নেক্সট আপোনালোকৰ হয়তো নিযুক্তি হ'ব ঠিক আছে তো আৰম্ভ কৰিছো প্ৰথম আজিৰ যেটো চাকৰিৰ খবৰ সেই খবৰটো লৈ আহিছো ইয়াত মই যিখিনি আপোনালোকক ৰিক্ৰুটমেণ্টৰ কথা কম সেই ৰিক্ৰুটমেণ্টখিনিত কিছুমানত কম পোষ্ট আছে আপোনালোকে কম পোষ্ট বুলি ইয়াত এপ্লাই নকৰাকে নাথাকিব 500 600 1000 800 এনেকুৱাকে পোষ্ট আছে কম পোষ্টত সদায় কম্পিটিশন কম হয় বেছি পোষ্টত সদায় কম্পিটিশন বেছি হয় সেইটো আপোনালোকে গম পায় তো আৰম্ভ কৰিছো পোনপ্ৰথম চাকৰিৰ খবৰটো হৈছে ITBP ৰিক্ৰুটমেণ্ট 2024 ITBP ফালৰ পৰা ৰিক্ৰুটমেণ্ট বৰ্তমান এপ্লাই হৈ আছে পোষ্ট SI কনষ্টেবল আৰু হেড কনষ্টেবলৰ পোষ্ট মুকলি হৈছে টোটেল পোষ্ট আছে 526টা ITBP ফালৰ পৰা পোষ্ট মুকলি হৈছে হেয়া পোষ্ট SI পোষ্ট কনষ্টেবলৰ পোষ্ট লগতে হেড কনষ্টেবলৰ টোটেল পোষ্ট মুকলি হৈছে 526টা 526 ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ 12 পাছ ডিগ্ৰী আটাইখিনিয়ে কৰিব পাৰিব SI বাবে ডিগ্ৰী লাগে হে আপোনালোকে জানে তো যিখিনি ক্যান্ডিডেটৰ ডিগ্ৰী কমপ্লিট আছে তেওঁলোকে SI খিনিৰ বাবে আবেদন কৰিব পাৰিব নেক্সট ইয়াত এজত আহিছো 20 ৰ পৰা 25 বছৰ যিখিনি ক্যান্ডিডেট আছে মেল ফিমেল বুলি কোনো কথা নাই তেওঁলোকে আবেদন কৰিব পাৰিব লগতে এই সিলেকশন আমাৰ ৰুল মতে আছে ST SC ৰ বাবে 5 বছৰ OBC ৰ বাবে 3 বছৰ আৰু PWBD ইয়াত কেতিয়াও ফিজিক্যাল হ্যান্ডিক্যাপ ক্যান্ডিডেটে এপ্লাই কৰিব নোৱাৰে ঠিক আছে জেনাৰেল ক্যান্ডিডেটৰ কোনো ৰিলেক্সেশন নাই 20 ৰ পৰা 25 বছৰ যিখিনি জেনাৰেল ক্যান্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব নেক্সট এপ্লাই ফিছত আইছো 200 টকা এপ্লাই ফিস আপোনালোকে দিব লাগিব জেনাৰেল খিনিয়ে হয়তো ST SC OBC অকমান কমিব পাৰে মই আটাইখিনি ৰিক্ৰুটমেন্টৰ জেনাৰেল কাষ্টে কিমান বেলেন্স দিব লাগিব সেইখিনি কথাহে কৈ দিম জেনাৰেলে 200 টকা দিব লাগিব ST SC বা OBC হয়তো 100 টকাৰ ভিতৰত আপোনালোকৰ হৈ যাব নেক্সট লাষ্ট ডেট ইয়াত 14 ডিসেম্বৰ চলিত মাহৰ ডিসেম্বৰৰ 14 তাৰিখে আপোনালোকৰ লাষ্ট ডেট আপোনালোকৰ এপ্লাই মোড অনলাইন এতিয়াও এপ্লাই আপোনালোকে চলি আছে যদি ইচ্ছুক এই বস্তুৰ বাবে আপোনালোকে আবেদনটি কৰিব পাৰে নেক্সট চাকৰি খবৰটো হৈছে DME আসাম ৰিক্ৰুটমেন্ট সকলোৱে হয়তো জ্ঞাত হলেও মই আপোনালোকক কৈ দিছো DME ফালৰ পৰা 2047টা পদৰ বৰ্তমান টেকনিক্যাল আৰু নন টেকনিক্যালৰ এপ্লাই চলি আছে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত 8 10 12 বুলি লিখা আছে লগতে এপ্লাই ফিস আপোনালোকৰ কোনো ধৰণৰ ইয়াত বেলেন্স কাটিব নালাগে পইচা দিব নালাগে এডুকেশ্যন কোৱালিফিকেশ্যন 8 10 12 মই আকৌ এবাৰ কৈ দিছো এই 18 পৰা 40 বছৰ বয়সলৈ আপোনালোকে আবেদন কৰিব পাৰিব প্লাস আপোনালোকৰ ইলেকশন আছে ST SC ৰ বাবে 5 বছৰ OBC ৰ বাবে 3 বছৰ নেক্সট ইয়াত লাষ্ট ডেট উল্লেখ আছে 9 ডিসেম্বৰ তাৰিখে চলিত মাহৰ 9 ডিসেম্বৰ তাৰিখে ইয়াৰ লাষ্ট ডেট উকলিব তাৰ আগতে আপোনালোকে এপ্লাইটো কৰি লব এপ্লাই মোড অনলাইন বৰ্তমানো ইয়াৰ এপ্লাই মোড চলি আছে আৰু এইখিনিতে এটা কথা কৈ দিছো যিখিনিয়ে আগতে DME নন টেকনিক্যাল টেকনিক্যালত এপ্লাই কৰিছিল তেওঁলোকে আৰু নেক্সট টাইম এপ্লাই কৰিব নালাগে যি সকলে এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰিব লাগিব নোটিছখনত তেনেকৈ উল্লেখ কৰা আছে নেক্সট চাকৰি খবৰটো আহিছে যোৰহাট কলেজ ৰিক্ৰুটমেন্টৰ ফালৰ পৰা 2024 2024 চনত যোৰহাট কলেজত যি ৰিক্ৰুটমেন্টৰ নোটিছ মুকলি হৈছে সেই নোটিছখন আপোনালোকক কৈ দিব বিচাৰিছো 5টা এসিস্ট্যান্ট প্ৰফেসৰৰ পদ ওলাইছে লগতে লাইব্ৰেৰী এসিস্ট্যান্টৰ পদ মুকলি হৈছে 5টা কৈ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেট ইন আৰ্টছ সায়েন্স কমাৰ্চ উইথ এ ডিপ্লোমা অৰ সাৰ্টিফিকেট কোৰ্স অফ কম্পিউটাৰ অপাৰেশন আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব লাইব্ৰেৰীৰ বাবে লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ গ্ৰেজুৱেট আৰ্টছ সায়েন্স কমাৰ্চ বুলি কোনো কথা নাই তাৰ নেক্সট আপোনালোকৰ কম্পিউটাৰ আপোনালোকৰ সাৰ্টিফিকেট লাগিব কম্পিউটাৰ অপাৰেশনৰ ঠিক আছে তাৰ নেক্সট এপ্লাই ফিস 500 টকা আপোনালোকৰ জেনাৰেল ক্যান্ডিডেটে 500 টকা দিব লাগিব ST SC OBC PWBD হয়তো কিমান দিব লাগে আপোনালোকে ফুল নোটিফিকেশন যেতিয়া আপোনালোকে এপ্লাই কৰিব আপুনি সাৰ্চ কৰিব যিকোনো ব্ৰাউজাৰত গৈ তেতিয়া আপোনালোকে গম পাব ঠিক আছে নেক্সট ইয়াৰ লাষ্ট ডেট হৈছে 8/12/2024 চলিত মাহৰ 8 তাৰিখে ইয়াৰ লাষ্ট ডেট যদি আপোনালোকৰ ইচ্ছুক বা এখিনি কোৱালিফিকেশ্যন আপোনালোকৰ মিলে ডিসেম্বৰ মাহৰ 8 তাৰিখে আপোনালোকে আবেদনটো কৰি ল'ব এপ্লিকেশ্যন মোড অফলাইন ইয়াৰ অনলাইন নহয় অফলাইন ঠিক আছে নেক্সট SBI স্পেশালিষ্ট অফিচাৰ ৰিক্ৰুটমেন্ট 2024 SBI ফালৰ পৰা কিছুমান ৰিক্ৰুটমেন্ট মুকলি হৈছে ইয়াত এজৰ সময়সীমা বয়সৰ সময়সীমা বান্ধি দিছে 21 পৰা 30 বছৰ বয়সলৈ বান্ধি দিছে লগতে আপোনালোকৰ ৰিলেক্সেশন পাবই এপ্লাই ফিস ইয়াত 750 টকা হেয়া জেনাৰেল ক্যান্ডিডেটে দিব লাগিব OBC ST SC বা PWBD কমিব জেনাৰেল ক্যান্ডিডেটৰ 750 টকা আপোনালোকে এপ্লাই ফিসটো দিব লাগিব লগতে এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে বেচেলাৰ ডিগ্ৰী ইন সিভিল ইঞ্জিনিয়াৰিং
ইলেক্ট্ৰিকেল চিভিল ইঞ্জিনিয়াৰিং আৰু বেচেলাৰ ডিগ্ৰী ইন চিভিল বুলি ইয়াত উল্লেখ আছে যিটোত আপোনালোকে তাৰ ভিতৰত যদি আপোনালোকৰ এটা ডিগ্ৰী আছে আপোনালোকে এপ্লাই কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যনটো মই আকৌ কৰিছোঁ বেচেলাৰ্ছ ডিগ্ৰী ইন চিভিল অব্লিক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এই দুটা যদি আপোনালোকৰ ডিপ্ল'মা আছে যিকোনো এটা আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে লাষ্ট ডেট 12 ডিচেম্বৰ চলিত মাহৰ 12 তাৰিখে ইয়াৰ লাষ্ট ডেট আপোনালোকে যদি ইচ্ছুক বা এই এলিজিবিলিটিখিনি আপোনাৰ আছে তেনেহ'লে আবেদনটো কৰিব পাৰে টোটেল পদ ইয়াত 169টা 169টা পদৰ এপ্লাই প্ৰচেছ বৰ্তমান চলি আছে এপ্লাই মোড অনলাইন নেক্সট লাষ্টৰ যিটো আটাইতকৈ হয়তো শেষৰ খবৰটো চাকৰি খবৰ সেইটো আপোনালোকক দিব বিচাৰিছোঁ সেয়া আছে পুৰবী ডেইৰী ৰিক্ৰুইটমেণ্ট আপোনালোকে গমেই পায় 2024 এটা ৰিক্ৰুইটমেণ্ট চলি আছে পুৰবী ডেইৰীৰ ফালৰ পৰা ইয়াত পোষ্ট এছিষ্টেণ্ট আৰু এক্সিকিউটিভ এণ্ড আদাৰ পোষ্টৰ ইয়াৰ পদ মুকলি হৈছে আপোনালোকে ইয়াত গমেই পায় ইয়াত সম্পূৰ্ণ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে ফুল টাইম MBA মাৰ্কেটিং লগতে PGDM মাৰ্কেটিং বুলি ইয়াত উল্লেখ আছে এলিজিবিলিটিত লগতে এপ্লাই ফিজ আপোনালোকৰ কোনো ধৰণৰ ইয়াত পইচা দিব নালাগে আপোনালোকৰ লাষ্ট ডেট 2 ডিচেম্বৰ হয়তো 2 ডিচেম্বৰ তাৰিখে ইয়াৰ লাষ্ট ডেট যদি আপোনালোকে ইচ্ছুক তেতিয়াহ'লে আবেদনটো আপোনালোকে কৰি ল'ব অনলাইন প্ৰক্ৰিয়া বৰ্তমানো ইয়াত চলি আছে তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল চাই যদি ভাল লাগিছে এটা লাইক কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবলৈ যদি ফেচবুক পেজত আমাৰ ভিডিঅ'টো চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব যদি চেনেলত প্ৰথমবাৰ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰিব আগলৈ এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে তো আকৌ এবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ জয় অসম